আপোনালোকক এটা দিম বুলি ভাবিছোঁ মই খিতেকাইৰ ওপৰত। খিতেকাই মেডিকেলৰ পৰা ঘৰ যোৱা বুলি কৈছিলে, কিন্তু ঘৰ যোৱা নাই। আপোনালোকে ভিডিঅ'টো চাই থাকক, মই দেখুৱাই আছোঁ আপোনালোকক। আপোনালোকে ভিডিঅ'টো চালে নিশ্চয় গম পাব। হেল্ল' ফ্ৰেণ্ড, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে, মই ভালে আছোঁ। আৰু বহুত ভিডিঅ' বনাই আছে দীপজ্যোতি তাৰ ওপৰত, অৰ্থাৎ খিতেকাই। কিন্তু খিতেকাই এতিয়াও বৰ্তমান মেডিকেলৰ পৰা ৰিলিজ হোৱা নাই, কাৰণ আৰু 2-3 দিন লাগিব। আৰু হয়তো বহুতেই ভিডিঅ'টো বনাইছে যে খিতেকাইক ৰিলিজ দিলে, মেডিকেলৰ পৰা ৰিলিজ হ'ল, কিন্তু এইবিলাক সকলো মিছা। বৰ্তমানলৈকে খিতেকাইক ৰিলিজ দিয়াই নাই, আৰু 2-3 দিনমান লাগিব বুলি কৈছে ডক্টৰে। আৰু মই আপোনালোক কালি কৈছিলোঁ, মই যিটো ভিডিঅ' বনাওঁ মিছা কথা ঠগবাজি কৰি ভিডিঅ' নবনাওঁ, সঁচা কথাটো কওঁ। এজন ইউটিউবাৰ ভিডিঅ' বনাইছিলে যে ৰিলিজ হ'ল, ৰিলিজ হোৱা নাই, সেইটো মিছা কথা। তেখেত বৰ্তমান এতিয়ালৈকে সুস্থ হোৱাই নাই ভালকৈ, আৰু 2-3 দিন লাগিব সুস্থ হোৱাতে। কাৰণ এক্সিডেণ্টটো ডাঙৰটো, সৰু নহয় ন। আৰু বিশেষকৈ হাতত বেছি আঘাত পাইছে, মূৰত আঘাত পাইছে, ইমান সহজতে ভাল নহয় ন। সেইটো কাৰণে 2-3 দিন লাগিব। আৰু সেইটো কাৰণে সকলোকে বোলো খবৰটো দিওঁ বোলো। আৰু হয়তো বহুতে ভাবিব পাৰে ন যে খিতেকাই গৈছে নেকি, ঘৰত যোৱা নাই এতিয়ালৈকে, কাৰণ ডক্টৰেতো কৈছে ন। আৰু সিহঁতৰ ফাদাৰ মাদাৰেও কৈছে যে সময় লাগিব। আৰু মই লাগে ভিডিঅ' ক্লিপটো আপোনালোকক দেখুৱাই দিম, আপোনালোকে চাব বাৰু। যিয়ে নহওক বাৰু, ভাল হৈছে মানুহজন, সেইটোৱে ভাল লাগিছে। আৰু এনেকুৱা যাতে কাৰো নহয়, সেইটোৱে কামনা কৰিছোঁ। আৰু সকলোৱে যদি এই ভিডিঅ'টো চাই ভাল লাগে, লাইক এটা, কমেণ্ট এটা, শ্বেয়াৰ এটা কৰিব। আৰু যিখিনি মানুহ ছাপোৰ্ট কৰিছে ভাল লাগিছে খুব, আৰু এনেকৈ ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ সকলোৱে। আৰু প্লিজ যদি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে যদি টান পায়, লাইক এটা হ'লেও কৰি দিব, ভাল লাগে।